গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচনত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তিনিগৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকী তিনিগৰাকী প্ৰাৰ্থী আছিল তিনিগৰাকী প্ৰাৰ্থীৰ বৃহৎ জয়। সাধাৰণ সম্পাদকৰ পদত প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ জয়লাভ। সহকাৰী সাধাৰণ সম্পাদক সংৰক্ষিত অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পদ্মিনী হাজৰিকাৰ জয়লাভ আৰু সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰ প্ৰতিদিন টাইমৰ সাংবাদিক সমীৰণ বৰঠাকুৰৰ জয়লাভ। নিৰংকুশ বিজয়, স্পষ্ট বিজয় আৰু এয়া সাংবাদিকৰ জয়লাভ বুলি মন্তব্য কৰিছে বিজয়ী প্ৰাৰ্থীসকলে। সমান্তৰালভাৱে সভাপতি পদত ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক খগেন কলিতা, সহকাৰী সাধাৰণ সম্পাদক পদত শ্বাহ আলম, সাংগঠনিক সম্পাদক পদত দীপাংকৰ কলিতা, কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইট ওৰফে কানু টাইট, ক্ৰীড়া সম্পাদক পদত দীপাংকৰ দাসৰ জয়লাভ। দুগৰাকী প্ৰাৰ্থীয়ে সভাপতি আৰু সভাপতি সংৰক্ষিত পদত জয়লাভ কৰিছিল, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল তেওঁলোক ক্ৰমে প্ৰদীপ বৰ্মন আৰু ৰঞ্জিতা ৰাভা। এই মুহূৰ্তত মই যাব বিচাৰিম পোনে পোনে গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিলৈ। পুলক মহন্ত, সবিশেষ দৃশ্যাংশ। নিশ্চয়কৈ উদুলি মুদুলি পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত, কাৰণ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তিনিগৰাকীকৈ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত তেওঁলোকে জয়লাভ কৰিছে আৰু সমান্তৰালকৈ সভাপতি পদত খগেন কলিতা বিপুল ভোটত জয়লাভ কৰিছে। মই পোনে পোনে প্ৰথমতে জ্যেষ্ঠ খগেন কলিতাৰ কাষলৈ আহিছোঁ। পোনপ্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ, বিপুল ভোটৰ ব্যৱধানত যিহেতু জয়লাভ কৰিছে। হয়, এই প্ৰথম অনুভৱটোৱে হৈছে যে প্ৰেছ ক্লাবৰ 1114গৰাকী বৈধ ভোটাৰ আছে। অকল সমান পৰিমাণৰ জাৰ্নেলিষ্ট গুৱাহাটীত বা সমগ্ৰ অসমতে আছে। জাৰ্নেলিষ্ট সমাজে কাৰো ওচৰত মূৰ দোৱাই থাকিব নিবিচাৰে আৰু এইটো আজিৰ তাৰিখত এই নিৰ্বাচনৰ ফলাফলে এইটো প্ৰমাণ কৰিলে যে সাংবাদিকসকলে কিবা পাক চক্ৰত পৰি হয়তো কেতিয়াবা কম্প্ৰমাইজ কৰে, কিন্তু আনুষ্ঠানিকভাৱে বা তেওঁলোকৰ বিবেকেৰে তেওঁলোকে কাৰো ওচৰত মূৰ দোৱাব নিবিচাৰে। এই কথাটো তেওঁলোকে বুজাবলৈকে যেন খগেন কলিতা, অমৰেন্দ্ৰ ডেকাৰ দৰে মানে প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰাইছে। আৰু স্বাভাৱিকতে আমি বিশ্বাস কৰোঁ, মই বিশ্বাস কৰোঁ, নিশ্চয় অমৰেন্দ্ৰও কৰে, যে আমাৰ দায়িত্ব এই ভোটাৰসকলে বহুত বেছি বঢ়াই দিলে। এতিয়া আমি এনেকুৱা সাধাৰণভাৱে কেৱল সভাপতি সম্পাদক হৈয়ে আমি জাষ্ট আমাৰ দায়িত্ব শেষ এইটো নহয়। ইলেকশ্যনত জিকাটোৱে দায়িত্ব শেষ নহয়। আমি ইলেকশ্যনত জিকি গুৱাহাটীৰ বা সমগ্ৰ অসমৰ সাংবাদিক সমাজে যাতে মূৰ তুলি থিয় হৈ থাকিব পাৰে, মূৰ তুলি তেওঁলোকৰ কাম কাজ কৰিব যাব পাৰে, কাৰো দমন নিপীড়নৰ বলি হ'ব নালাগে, তেনেহ'লে এই কথাটো আমি নিশ্চিত কৰাটো দায়িত্ব। আৰু মই এই মাত্ৰ কৈ থৈ দিছোঁ, সেইটো হ'ল আমি এনেকুৱা এখন স্কুলৰ পৰা, এনেকুৱা চিন্তাৰ স্কুলৰ পৰা আহিছোঁ যে আমি কাইলৈ সাংবাদিক সমাজৰ ওপৰত অহা যিকোনো আক্ৰমণেই হওক বা যিকোনো প্ৰত্যাহ্বানেই হওক তাক মুখামুখি হ'বলৈ আমি কেতিয়াও পিছ হুহকি নাযাওঁ। কাইলৈ সাংবাদিক সমাজৰ সৈতে আমি সন্মুখত থাকি নেতৃত্ব দিব। অমৰদা, প্ৰথম প্ৰতিক্ৰিয়া বুলি মই এটা কথা ক'ব লাগিব। প্ৰথমতে মই গুৱাহাটী প্ৰেছ ক্লাবৰ মোতকৈ জ্যেষ্ঠ কনিষ্ঠ সমূহ সন্মানীয় সতীৰ্থক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই নতশিৰে আপোনালোকৰ এই মৰম ভালপোৱা আৰু আশীৰ্বাদক গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে মোক যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে মই যত্ন কৰিম। আমাৰ শ্ৰদ্ধাৰ খগেন কলিতা ডাঙৰীয়া তেওঁ সভাপতি নিৰ্বাচিত হৈছে আৰু তেওঁ ইতিমধ্যে ঘোষণা কৰিছে কিদৰে সাংবাদিকৰ যিটো নিস্বাৰ্থ সেৱা বা যিধৰণে কোনো কম্প্ৰমাইজ কৰিব নোখোজা আপোচবিহীন যি এটা চৰিত্ৰ, সেই চৰিত্ৰ বৰ্তাই ৰাখি কাম কৰিব খোজে। সেই কাম কৰিব যাওঁতে কেতিয়াবা শাসক, কেতিয়াবা বিৰোধী, কেতিয়াবা বিভিন্ন পক্ষৰ পৰা বাধাৰ সন্মুখীন হয়। আমি সেই সময়ত আমি সাংবাদিকৰ কিন্তু লগত থাকিম, এইটো এটা প্ৰথম প্ৰতিশ্ৰুতি। গুৱাহাটী প্ৰেছ ক্লাব সদায় ফ্ৰী জাৰ্নেলিজিমক, মুক্ত সাংবাদিকতাক সদায় উৎসাহিত কৰিব আৰু তাৰ বাবে আমি যত্ন কৰিম, এইটো এটা প্ৰথম প্ৰতিশ্ৰুতি। দ্বিতীয় কথা, আমি নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিছু সংকল্প লৈ আপোনাৰ ওচৰলৈকে গৈছিলোঁ। এখন পত্ৰযোগে মই মোৰ শ্ৰদ্ধাৰ সতীৰ্থসকলক, সন্মানীয় সদস্যসকলক জনাইছিলোঁ মোৰ পৰিকল্পনাখিনি। সেই পৰিকল্পনাসমূহ
মাননীয় সভাপতি মহোদয় আৰু এক্সিকিউটিভ কমিটিখনৰ অন্যান্য সদস্যসকলৰ সৈতে আলোচনা কৰি বাস্তৱায়িত কৰাৰ কাৰণে যত্ন কৰিম। তৃতীয় কথা, আপোনালোকে ইতিমধ্যে এখন প্ৰেছ কাৰ্ড পাইছে, গুৱাহাটী প্ৰেছ ক্লাবৰ এখন কাৰ্ড পাইছে। কাৰ্ডখনক লৈ সকলোৰে অসন্তুষ্টি মই লক্ষ্য কৰি আছোঁ, কিন্তু যিহেতু নিৰ্বাচনী প্ৰাৰ্থী হৈ আছিলোঁ গতিকে সেই মুহূৰ্তত একো মন্তব্য কৰা নাছিলোঁ। আজি নিৰ্বাচিত হোৱাৰ পিছত কৈছোঁ যে সম্পাদক হিচাপে মোৰ প্ৰথম দায়িত্ব হ'ব আপোনালোকে লাভ কৰা গুৱাহাটী প্ৰেছ ক্লাবৰ সেই বিতৰ্কিত কাৰ্ডখন আপোনালোকৰ পৰা ঘূৰাই ল'ম আৰু এখন নতুন কাৰ্ড আপোনালোকক দিম। এইটো প্ৰথম প্ৰতিশ্ৰুতি। ধন্যবাদ জনাইছোঁ। মই অকণমান বৌ আপোনাৰ কাষলৈ বৌ কি হ'ব? কেনেকুৱা, কাৰণ বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে? হয়, আটাইলৈ মই সকলো মোৰ বন্ধুবৰ্গ, সকলো মোৰ অগ্ৰজ, মোৰ অনুজ, মোৰ সতীৰ্থ সকলোলৈ মই প্ৰথমে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আজি মোক এনেকুৱা বৃহৎ জয়ত মই আজি জয়ী হ'ব পাৰিলোঁ। এয়া আচলতে মোৰ বাবে অতি আজি বিশেষ দিন। আজি মোৰ বাবে এই জয় আচলতে মোৰ জয় নহয়, আমাৰ প্ৰত্যেকগৰাকী সাংবাদিকৰে জয়। আমাৰ প্ৰথম লক্ষ্য হৈছে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবটো আমি সৰ্বাংগীন উন্নতিৰ কাৰণে আমি একেলগে আগবাঢ়িব লাগিব। মোৰ প্ৰথম কথাটো হৈছে সেইটোৱে, সকলো আহিব, সকলো আমাৰ অগ্ৰজ, অনুজ, সকলো আমি সতীৰ্থ আমি একেলগ হৈ ইয়াত আমি কাম কৰিম। আমাৰ হৈছে প্ৰধান উদ্দেশ্যটো হৈছে সেইটোৱে, আমি একেলগে কাম কৰিব লাগিব। সেইখিনি ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰ কেনেকুৱা, কাৰণ বিপুল ভোটৰ হয়, নিশ্চিতভাৱে এয়া আচলতে আমাৰ একক জয় কেতিয়াও নহয়। এই জয় আচলতে গুৱাহাটী প্ৰেছ ক্লাবৰ সমূহ সাংবাদিকৰ জয় আৰু গুৱাহাটীৰ সাংবাদিকসকলৰ এই যিটো জয়ৰ ধাৰা, সেই জয়ৰ ধাৰা আমি অক্ষুণ্ণ ৰাখিব লাগিব সদায়, কাৰণ সদায় গুৱাহাটী প্ৰেছ ক্লাবক আমি আগুৱাই নিব লাগিব। গুৱাহাটী প্ৰেছ ক্লাব আমাৰ বুকুৰ আপোন অনুষ্ঠান আৰু সাংবাদিকসকলৰ ভৰসাস্থলী গুৱাহাটী প্ৰেছ ক্লাব। আৰু আমি যিখিনি কথা দি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ সেই কথাখিনি যদি আমি সাৰ্থকতা আনিব পাৰোঁ তেতিয়াহে আমাৰ সফলতা হ'ব। গতিকে আমি সফল হ'বলৈ হ'লে কাম কৰিব লাগিব। কথা দিছোঁ গুৱাহাটী প্ৰেছ ক্লাবৰ অন্তৰ্গত প্ৰতিগৰাকী সাংবাদিকক আমি যিখিনি প্ৰতিশ্ৰুতি লৈ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ সেই কথাখিনিত আমি কেতিয়াও পিছ নুহুকো। সদায় আমি সাংবাদিকসকলৰ সৈতে আছিলোঁ আৰু থাকিম। ধন্যবাদ জনাইছোঁ। এয়া হৈছে পৰিৱেশ। আমি কিছু আন প্ৰাৰ্থীসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট এক উৎসৱমুখৰ পৰিৱেশ এই মুহূৰ্তত, হৰ্ষ উল্লাস পৰিৱেশ। আমি দীপাংকৰ দাস স্পৰ্টছৰ যিগৰাকী ছেক্ৰেটাৰী জয়লাভ কাৰ্ড স্কেমৰ কথা মই উত্থাপন কৰিম। মই প্ৰথমজন এনে ব্যক্তি হ'ম নিৰ্বাচিত প্ৰাৰ্থী যে এই কাৰ্ড স্কেম, এই যি টকা সংগ্ৰহ কৰি নামে বেনামে যে কাৰ্ড বিতৰণৰ নামত যে গুৱাহাটী প্ৰেছ ক্লাবৰ বিতৰণৰ নামত যিদৰে এটা ব্যাগম দুৰ্নীতি সংঘটিত হৈছে তাৰ উত্তৰ কিন্তু আমাক লাগিব। সেই উত্তৰ আমি বিচাৰিম। গতিকে দাবী উত্থাপন কৰিম, এখন উচিত কেইগৰাকীমান আইনজ্ঞ অৰ্থাৎ অধিবক্তা থাকক, তাত আমাৰ জ্যেষ্ঠ সাংবাদিক থাকক, তেওঁলোকক আমি মিলি এখন কমিটি গঠন কৰি দিব বিচাৰিম। তেওঁলোকে এই তদন্তক দায়িত্বভাৰ লওক। মই এটা কথা জানিব বিচাৰিম, প্ৰথম প্ৰতিক্ৰিয়া তাৰ সমান্তৰালকৈ যিহেতু গোটেই চামে আপোনাক যেনেকৈ আপোনাক সমৰ্থন জনাইছে তেওঁলোকক উদ্দেশ্যে আপোনাৰ প্ৰথম কথা মই আটাইকে ধন্যবাদ। মোৰ জ্যেষ্ঠসকলৰ পৰা যিখিনি আশীৰ্বাদ, ঠিক একেদৰে মোৰ সতীৰ্থৰ পৰা একেদৰে মৰম আৰু কনিষ্ঠৰ পৰা মৰম শুভেচ্ছাখিনি লৈ আজি এই মুহূৰ্তত এই ঠাইটুকুৰাত উপস্থিত আছোঁ, গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত উপস্থিত আছোঁ। আৰু এই জয়ে মোৰ বাবে যিটো জয় কৰিছিলোঁ এই গুৱাহাটী প্ৰেছ ক্লাবৰ জয়। প্ৰতিজন মোৰ সতীৰ্থ, মোৰ জ্যেষ্ঠ, মোৰ শ্ৰদ্ধেয় সেইসকল সাংবাদিকৰ ওচৰত মই চিৰকৃতজ্ঞ সদায় হৈ ৰ'ম যে তেওঁলোকে মোক এই সুযোগকণ দিছে। তাৰ উচিত মূল্য মই দিম। যিখিনি কথা দিছিলোঁ তাক ৰাখিবলৈ মই চেষ্টা চলাম। আৰু আগন্তুক সময়ত জুবিন গাৰ্গৰ সোঁৱৰণত এখন ফুটবল টুৰ্ণামেণ্ট প্ৰথমে পাতি মই এই মোৰ আৰম্ভণি মই আৰম্ভ কৰিম। জুবিন দাই ফুটবল ভাল পাইছে। প্ৰশংসনীয় পদক্ষেপ, ধন্যবাদ জনাইছোঁ। এয়া হৈছে ক্ৰীড়া সম্পাদক পদত জয়ী হৈছে দীপাংকৰ দাস। তেওঁৰ মন্তব্য আমি শুনালোঁ। তাৰ সমান্তৰালকৈ আমি আগুৱাই যাম। কিছু বাকী আন যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট উৎসৱমুখৰ পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী প্ৰেছ ক্লাবত। শ্বাহ আলম, আমি জানিবলৈ যত্ন কৰিম, প্ৰায় আপুনি যিটো ভোট পাইছে আমি দেখিছোঁ যে যথেষ্ট ভোটৰ ব্যৱধানত জয়লাভ। হয়, 406টা ভোটৰ ব্যৱধানত, যদিও আনুষ্ঠানিকভাৱে বৰ্তমানলৈ ঘোষণা হোৱা নাই, মই গম পোৱা মতে 406টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছোঁ। আৰু ইমানখিনি সঁহাৰি কেতিয়াও ভবা নাছিলোঁ। হাউচ হিচাপে ক'বলৈ গ'লে আমাৰ মাত্ৰ 4টা ভোট আছিল, কিন্তু তৎসত্ত্বেও 406টা ভোট লাভ কৰি মই জয়লাভ কৰিছোঁ 406টা ভোটৰ ব্যৱধানত। এয়া যি জ্যেষ্ঠসকলৰ আশীৰ্বাদ,
কনিষ্ঠ তথা সতীৰ্থসকলৰ মৰম আৰু আদৰ তাৰ প্ৰতি মই চিৰকৃতজ্ঞ চিৰ ঋণী হৈ ৰ'ম আৰু সাংবাদিকৰ স্বাৰ্থত সাংবাদিকৰ বাবে গুৱাহাটী প্ৰেছ ক্লাব যাতে সদায় থাকে তাৰ বাবে চেষ্টা কৰি যাম সাংবাদিকৰ সবল কণ্ঠ হ'বলৈ চেষ্টা কৰিম সাংবাদিকৰ বাবে এখন সবল মঞ্চ হ'বলৈ চেষ্টা কৰিম তাকেই কৈছোঁ আৰু পুনৰবাৰ আমি যি অনাগত 2টা বছৰত কাম কৰিম সেইসমূহ কামৰ বাবে সকলোগৰাকী জ্যেষ্ঠৰ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ মই অকণমান দীপাংকৰ যুৱ শক্তিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপাংকৰ আজিৰ তাৰিখত সকলোৰে পৰা মৰম পাইছে জ্যেষ্ঠসকল কনিষ্ঠসকল বা যুৱচাম সকলোৱে মৰম দিছে নেক টু নেক ফাইট হৈছে কিন্তু অৱশেষত ফলাফল শেষ হাঁহি তুমিয়ে মাৰিছা কেনেকুৱা যথেষ্ট ভাল অনুভৱ মই নিজে সৌভাগ্যৱান যে গুৱাহাটী প্ৰেছ ক্লাবৰ দৰে এখন বৃহৎ মঞ্চ য'ত অসমৰ আটাইতকৈ আগশাৰীৰ সাংবাদিকসকল ইয়াৰ আচলতে সদস্য আৰু সেই মঞ্চখনৰ মই সদস্য হ'বলৈ পাই বা এই গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত মই অংশগ্ৰহণ কৰিবলৈ পাই মই যথেষ্ট গৌৰৱান্বিত আগন্তুক দিনত গুৱাহাটী প্ৰেছ ক্লাবৰ সাংগঠনিক দিশত কৰিবলগীয়া যিসমূহ কাম আছে সেইসমূহ মই সুচাৰুৰূপে সকলোৰে দিহা পৰামৰ্শ সহযোগিতা লৈ কৰিবলৈ চেষ্টা কৰিম বিশেষভাৱে এই চেগতে প্ৰতিগৰাকী সন্মানীয় ভোটাৰলৈ ধন্যবাদ জনাইছোঁ তাৰ লগতে আমাৰ গুৱাহাটীস্থ যিসকল যুৱ সাংবাদিক যিসকলে মোক প্ৰথম অৱস্থাৰ পৰাই সাহস উৎসাহ দিছিল প্ৰেৰণা যোগাইছিল সেইসকলক মই ধন্যবাদ জনাইছোঁ মোৰ হাউচ NKTV পৰিয়ালৰ যিসকল সদস্য সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত যিসমূহ কাম কৰিবলগীয়া আছে আহুৱা বিসংগতি আছে সাংগঠনিক দিশত কৰিবলগীয়া বহু কাম আছে সেই কামসমূহ মই সকলোৰে সহযোগিতাত সকলোকে একত্ৰিত লগত লৈ আগবাঢ়ি যাম বুলি মই ভাবিছোঁ সকলোৰে পৰা দিহা পৰামৰ্শ আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ আনুষ্ঠানিকতাৰ বাবে কেইটামান মুহূৰ্ত বাকী আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই কিন্তু তাৰ মাজতো যিহেতু ফলাফল প্ৰায় ওলাই গৈছে পৰিৱেশটো দেখুৱাইছোঁ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে আলোকে পৰিৱেশটো দেখুৱাব এই মুহূৰ্তত এয়া হৈছে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰিৱেশ 2025 আৰু 27 বৰ্ষৰ বাবে যি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে সেই সাধাৰণ নিৰ্বাচনৰ ফলাফল ইতিমধ্যেই ঘোষণা হৈছে তিনিটাকৈ পদত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ 3গৰাকীকৈ প্ৰাৰ্থীয়ে যিহেতু প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে